চামগুৰি সমষ্টিৰ কৰৈগুৰি আব্দুল হাছিমৰ জানাজা নামাজ সম্পন্ন হয়। কৰৈগুৰি জামে মছজিদৰ সন্মুখত 1:30 বজাত শ লোকৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন হয়। জানাজা নামাজত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজে। হাছিমৰ পৰিয়ালবৰ্গলৈ গভীৰ শোক সমবেদনা জ্ঞাপন কৰে আব্দুল আজিজে। হাছিমৰ এই লীলা সম্বৰণ কৰাত কৰৈগুৰি অঞ্চলত শোকৰ ছাঁ বিৰাজ কৰিছে। মই ৰাতিপুৱা 11টা বজাত উত্তৰ খাটোৱালত এটা জানাজা পঢ়ি ইয়াতে উপস্থিত হলো। আৰু ৰমজান মাহত জানাজাত যিসকল মানুহ মৃত্যু হয়, মই জনামতে আলিমসকলৰ কোৱা মতে মই যিটো শুনিছো যে কবৰত তেখেতসকলৰ জবচলটো সহজ হৈ যায় ৰমজান মাহৰ বৰকতত। আৰু এই মাহটোত মুৰ্দাসকলক এটা ৰেহাইও দিয়া হয়। ৰমজান মাহৰ উপলক্ষে সকলো মুৰ্দা গোষ্ঠীক ৰেহাই দিয়া হয়। আৰু এই কৰৈগুৰি গাঁৱৰ আজি যিজন ব্যক্তি মৰিছে তেখেতৰ কথা কিছুমান ৰাইজৰ মাজত চৰ্চা হৈ আছে যে তেখেত হক কথা কৈছিল আৰু হক স্পষ্টবাদী মানুহ আছিল। তেখেতৰ মৃত্যুত এই অঞ্চলত শোকৰ ছাঁ পৰিছে বুলি আপুনি কেনেকৈ ভাবে? নাই, তেখেতৰ মৃত্যুত ইয়াত এই অঞ্চলত শোকৰ ছাঁ পৰিছে আৰু প্ৰত্যেকটো মানুহে তেখেতক জানে। তেওঁ হক কথাত অটল আছিল। সমাজত কোনো বিষয় আলোচনা হলে হকৰ পক্ষত তেখেতে আছিল। আৰু আজি দেখিলো তেখেতৰ মৃত্যুৰ পিছত আহি মই দেখিলো তেখেতৰ পবিত্ৰ মুখমণ্ডল কেবলাৰ ফালে আছে। তেতিয়া মই ৰাইজক উদ্দেশ্য কৰি কৈছো, যাওক হক কথাৰো এটা প্ৰমাণ আজি তেখেতৰ মৃত্যুৰ সময়ত দেখা গল। গতিকে হকৰ এটা বাহাদুৰি আছেই, থাকিব। খালি কিয়ামতলৈকে হকৰ বাহাদুৰি থাকিব। আৰু তেখেতৰ মৃত্যুত এইটো অঞ্চলত আপোনাৰ শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত এই অঞ্চলটোত শোকৰ ছাঁ পৰিছে আৰু তেখেতৰ পৰিয়ালৰ মানুহবিলাকক সেইকাৰণে মই মোৰ ফালৰ পৰা উক্ত পৰিয়ালক মই হেৰি জনাইছো যে আল্লাহ তেখেতক চুবুৰ দিয়ে, ধৈৰ্য দিয়ে, সহ্য কৰিবৰ ক্ষমতা দিয়ে। পৰিয়ালবৰ্গৰ সকলো মানুহ আজি ৰমজান মাহ তেখেতৰ আত্মাৰ কাৰণে তেখেতসকলে যে কোৰআন তেলাওয়াত কৰি দোয়া কৰে আৰু আমিও আল্লাহৰ ওচৰত দোয়া মাগি গলো যে আল্লাহ তাক কবৰত হিসাব জব চল দিয়াৰ তৌফিক দান কৰে আৰু জান্নাতুল ফেরদাউস নসিব করে।